নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ তোমালোকৰ ক্লাছ 10ৰ লেসন নম্বৰ 2। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'ব। তোমালোকে যদি MCQ কোৱেশ্চনবিলাকৰ পৰা ভয় পাই আছা তেনেহ'লে এই ভিডিঅ'টো চোৱা, তোমালোকে MCQ তোমালোকৰ গোটেইখিনি ক্লিয়াৰ হৈ যাব। পাৰ্টটোৰ নাম হ'ল তোমালোকৰ নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম। এই পাৰ্টত থকা যিমানখিনি তোমালোকৰ MCQ বেছ কোৱেশ্চন হ'ব মই গোটেইখিনি লৈ আহিছোঁ তোমালোকৰ কাৰণে, আৰু তাৰ ভিতৰত যিবিলাক বেছি মোষ্ট ইম্পৰ্টেণ্ট মই তোমালোকক কৈ দিম। ইয়াৰ পৰাই তোমালোকৰ গোটেইখিনি কমন পৰিব পৰীক্ষাত। আৰু এতিয়ালৈকে তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই যাবা। এইবিলাক কুৱেশ্যন এনচাৰ মই তোমালোকৰ আগৰ ভিডিঅ' দি দিছোঁ। তোমালোকে যদি মোৰ চেনেলত যোৱা তেনেহ'লে তোমালোকে এইবিলাক গোটেইখিনি ভিডিঅ' পাই যাবা। মই আজি লৈ আহিছোঁ তোমালোকৰ কাৰণে অনলি MCQ টাইপ কুৱেশ্যন। তাৰ মই তলত আছে কুৱেশ্যনবিলাক, মই তোমালোকক 1ৰ পৰা 60 মান লৈ আছে কুৱেশ্যন। মই এইখিনি কৈ দিম, তোমালোকে ভালকৈ পঢ়িব। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত 8 নহ'লে 9 মাৰ্ক আহে তোমালোকৰ এই লেসন 2 ইংলিছৰ। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালকৈ পঢ়া আৰু ভাল ৰিজাল্ট কৰা। ছাত্ৰ ছাত্ৰীসকল প্ৰথমত আমাৰ 1 নম্বৰত দিয়া আছে দেশ ইজ কল্ড দ্য অটোনম ডে ইন সাউথ আফ্ৰিকা। সাউথ আফ্ৰিকাৰ কোনটো দিনক অটোনম ডে বুলি কোৱা হয়? ইয়াৰ এনচাৰটো হ'ব তোমালোকৰ 10th মে। তাৰপিছত 2 নম্বৰত দিয়া আছে আমাৰ হাউ মেনি নেশ্যনেল এন্থেম ৱেৰ সুং ইন সাউথ আফ্ৰিকা। ৰাষ্ট্ৰীয় সংগীত সাউথ আফ্ৰিকাত কেইটা ৰাষ্ট্ৰীয় সংগীত গোৱা হয়? তোমালোকে এইটো আগতে পাই আহিছা, এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে। এইটো হ'ব 2টা। এইটো হ'ব তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এনেকুৱা টাইপৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহে। 3 নম্বৰত দিয়া আছে সাউথ আফ্ৰিকা ইজ ৰিচ ইন। এইটো হ'ব তোমালোকৰ এনচাৰ জেমছ এণ্ড মিনাৰেলছ। তাৰপিছত আছে 4 নম্বৰত নেলছন মেণ্ডেলা ৱাজ। ইয়াৰ এনচাৰটো হ'ব তোমালোকৰ ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট অফ সাউথ আফ্ৰিকা। নেলছন মেণ্ডেলা আছিল আমাৰ ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট অফ সাউথ আফ্ৰিকা। মানে সাউথ আফ্ৰিকাৰ প্ৰথম প্ৰেচিডেণ্টটো মানে তেওঁ কলা আছিল, কলা প্ৰেচিডেণ্ট আছিল। 5 নম্বৰত দি আছে সাউথ আফ্ৰিকা বিকাম ইণ্ডিপেণ্ডেণ্ট ইন দ্য ইয়াৰ। এইটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইটো তোমালোকৰ অলপ চাই যাবা ছাত্ৰ ছাত্ৰীসকল তোমালোকে। এইটো হ'ব তোমালোকৰ 1994 চনত হৈছিল ইণ্ডিপেণ্ডেণ্ট। তাৰপিছত আমাৰ ANC ষ্টেণ্ড ফৰ। ANC কি বুজায় আমাক? ANC আমি সকলোৱে গম পাওঁ, আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, ANC। এইটো তোমালোকৰ এক্সট্ৰাকৈ পঢ়িব নালাগে, এইটো খুবেই ইম্পৰ্টেণ্ট হয়। 7 নম্বৰত দি আছে ANC অন চিট আউট অফ। মানে ANC এই পাৰ্টিটোৱে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ কেইটা চিট পাইছিল আৰু কিমানটাৰ ভিতৰত? 252টা পাইছিল আমাৰ 400ৰ ভিতৰত। তাৰপিছত 8 নম্বৰত দি আছে জিনানী ৱাজ অফ নেলছন মেণ্ডেলা। ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ জিনানী নেলছন মেণ্ডেলাৰ কি হয়? ডটাৰ। এইটোৱে ইম্পৰ্টেণ্ট আছে তোমালোকৰ কাৰণে। 9 নম্বৰত দি আছে এ নন ৰেচিকেল গভৰ্ণমেণ্ট মিনছ। মানে নন ৰেচিকেল গভৰ্ণমেণ্ট হ'ল তোমালোকৰ, এই উত্তৰত দি আছে হুইচ ইজ নট বেছড অন স্কিন কালাৰ। মানে গভৰ্ণমেণ্টটো তোমালোকৰ স্কিন কালাৰত ভেদাভেদ নৰখাকৈ হ'ব লাগিব, নন ৰেচিকেল গভৰ্ণমেণ্ট। 10 নম্বৰত দি আছে থাব মাপকি ৱাজ স্বৰ্ণ ইন এছ। ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট। 11 নম্বৰত দিয়া আছে দ্য ৱাৰ্ড ট্ৰেন্সিটৰী মিনছ। ট্ৰেন্সিটৰী ৱাৰ্ডটোৰ মানে কি? ইয়াৰ উত্তৰত দি আছে তোমালোকৰ নট
পার্মানেন্ট এইবিলাক খুব বেছি এটা ইম্পৰ্টেণ্ট নহয় দ্য মিনিং অফ ইমানচিপেশ্যন এটাৰ উত্তৰ হ'ব তোমালোকৰ এনসার ফ্রিডম ফ্রম রেস্ট্রিকশন তার পিছত 13 নম্বৰ দি আছে মেন্ডেলা জয়েন দা পার্টি মেন্ডেলাই কোনটো পার্টিত জয়েন কৰিছিল তোমালোকৰ এটো হ'ব ANC আফ্রিকান ন্যাশনাল কংগ্রেস এটো তোমালোকৰ ইম্পর্টেন্ট আছে তার পিছত আছে হাউ মেনি ডেপুটি প্রেসিডেন্ট ওয়ার সিলেক্টেড ডেপুটি প্রেসিডেন্ট কেইজন সিলেক্ট কৰা হৈছিল ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ দুজন The word cartelled means এটো এটা ইমান ইম্পর্টেন্ট নহয় তথাপি তোমালোকে জানি লবা ইয়াৰ উত্তৰটো হ'ব both 1 and 3 very short type and answer এতিয়া আমি লৈ আহিছো 1 মাৰ্কৰ যিবিলাক কোশ্চেন আহে তোমালোকৰ ইয়াতে আমাৰ তোমালোকৰ 50 মান আছে তোমালোকে ভালকে পঢ়ি লবা 1 মাৰ্কৰ খিনি তোমালোকে ইয়াৰ পৰা পঢ়িলে গোটেইখিনি কভাৰ হৈ যাব তোমালোকে একো টেনচন কৰিব নালাগে ইংলিশক লৈ এইটো চেপ্টাৰক লৈ তোমালোকে মোৰ এই ভিডিওটোৰ পৰা যিবিলাক 1 মাৰ্কৰ 50 কোশ্চেন আছে খুবেই ইম্পৰ্টেন্ট তোমালোকে ভালকে চোৱা ভিডিওটো স্কিপ নকৰাকে এক নম্বৰ দি আছে আমাৰ হোৱাট ইজ apartheid কি এনসার দি আছে apartheid is a political system that separates people according to their race apartheid হৈছে এটা পলিটিক্যাল সিস্টেম এটো তোমালোকৰ কি কৰে সেপাৰেট কৰে মানে ভাগ কৰে তেওঁলোকৰ ৰেস মানে তোমালোকৰ যেনেকুৱা ধৰ্ম এই ঠিক তেনেদৰে আফ্ৰিকাত আছে তোমালোকৰ জাতি ধৰ্ম আছে যে এইবিলাকৰ ওপৰত কি কৰে ছালৰ ৰং কাৰ কেনেকুৱা তাৰ ওপৰত 2 নম্বৰত দি আছে where was apartheid practice answer আছে apartheid was practiced in South Africa এটো তোমালোকৰ ইম্পৰ্টেন্ট হয় চাই লবা who was Nelson Mandela এটো তোমালোকৰ মানে most important Nelson Mandela was the first black president of South Africa এটো তোমালোকৰ 1 মাৰ্কৰ কনফার্ম আহিবই 4 নম্বৰ দি আছে name the autobiography of Nelson Mandela এটো তোমালোকৰ কাৰণে খুবই ইম্পৰ্টেন্ট 1 মাৰ্কৰ long walk to freedom is the autobiography of Nelson Mandela এটো তোমালোকৰ কাৰণে খুবই ইম্পৰ্টেন্ট why 10th May 1994 is a historical day of the South Africa এটো তোমালোকৰ খুবই ইম্পৰ্টেন্ট very ইম্পৰ্টেন্ট তোমালোকে মুখস্থ কৰি লবা বেছি ডাঙৰ কোশ্চেন নহয় অলপ পঢ়িলে হৈ যাব তোমালোকৰ on that day South African got independence from white bondage hence it was a historical day South Africa তেওঁলোকে এই হোয়াইট কালাৰৰ স্কিন মানুহৰ পৰা ইন্ডিপেন্ডেন্ট পাইছিল এই কাৰণে এই দিনটোক 10th মেৰ ইন্ডিপেন্ডেন্ট ডে বুলি তেওঁলোকে মানে name the political party of South Africa এটো তোমালোকৰ কাৰণে খুবই ইম্পৰ্টেন্ট very important answer দি আছে African National Congress ANC is the political party of South Africa তাৰ পিছত how many seats did ANC win ANC এ কিমানটা সিট উইন হৈছিল ANC won 252 seats out of 40 seats where did the ceremony take place here answer to তোমালোকৰ the ceremony took place in the lovely sandstone amphitheater formed by the Union Building in Pretoria 9 নম্বৰ দি আছে আমাৰ what is the meaning of non-racial government এটো আমি আগতে পাই আইছো তোমালোকৰ যেটো आंसर ভাল লাগে হেতু তোমালোকে লিখি লবা the government which is not based on race skin color etc is colored on non-racial government 10 নম্বৰ দি আছে who was Jinani এটো আমি আগতে পাই আইছো তোমালোকৰ Jinani is a daughter of Nelson Mandela
তাৰ পিছত who accompanied Nelson Mandela on the day of inauguration এটো তোমালোকৰ খুবই ইম্পৰ্টেন্ট his daughter Jenani accompanied him to the day of inauguration 12 নম্বৰত দি আছে who was sworn in as second deputy president of South Africa ইয়াৰ উত্তৰটো হ'ব Mr. D. Klerk was sworn in as second deputy president of South Africa 13 নম্বৰত দি আছে what is amphitheater এটো খুবই ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে answer it is a building without a roof with many rows of seats rising in steps 14 নম্বৰত দি আছে তোমালোকৰ who was the first deputy president of South Africa এটো তোমালোকৰ খুবই ইম্পৰ্টেন্ট হ'ব Thabo Mbeki was sworn in the first deputy president of South Africa তাৰ বিষয়ে আছে তোমালোকৰ who opposed the South Africa ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ the white bondage appreciate the South Africa 16 নম্বৰত দি আছে which day is called an anthem day is South Africa এটো তোমালোকৰ হ'ব 10th May is called an anthem day in South Africa 17 নম্বৰত দি আছে what were the two national anthem of South Africa এটো খুবই ইম্পৰ্টেন্ট তোমালোকৰ Noxie Sikali I Africa and Die Stem were the two national anthem of South Africa South Africa দুটা যে ন্যাশনাল এনথম আছে যেনেকৈ আমাৰ জনগণ মন এটা আছে তেওঁলোকৰ এনেকুৱা ধৰণৰ দুটা আছে এনথম এটা হল এই প্ৰথমটো আৰু এটা হল এইবিলাক তোমালোকৰ স্পেলিংটো মুখস্থ কৰি লবা তেনে তোমাৰ পৰীক্ষাত ভুল নহব তাৰ পিছত তোমালোকৰ 18 নম্বৰত দিয়া আছে why two national anthem was sung in South Africa এটো আমি আগতে পাই আইছো তেওঁলোকৰ দুটা আছে ধকি মানুহ স্ক্ৰিনে মানুহ কলা আৰু বগা এই কাৰণে দুবাৰ গায় দুটা সং গায় what South Africa is raised in এটো তোমালোকে আগতে পাই আইছা gems and minerals মানে তেওঁলোকৰ সাউথ আফ্ৰিকাত প্ৰাকৃতিক সম্পদত ভৰপুৰ আছিল what is the greatest wealth of South Africa South Africa's greatest wealth কি সম্পদ কি according to Mandela the greatest wealth of South Africa is its people according to Mandela মতে South Africa's greatest সম্পদ হল তেওঁলোকৰ জনসাধাৰণ what is the meaning of courts according to Mandela according to Mandela courts is not the absence of fear but triumph over it 22 নম্বৰত দি আছে তোমালোকৰ who is a brave man according to Mandela Mandelaৰ মতে সাহসী মানুহ কোন according to Mandela a brave man is not he who does not feel afraid but he who conquer the fear 23 নম্বৰত দি আছে আমাৰ what comes more naturally answer হ'ব love comes more naturally than hate 24 নম্বৰত দি আছে how many obligation that Mandela has ইয়াৰ উত্তৰ দি আছে তোমালোকৰ Mandela has two obligations 25 নম্বৰত দি আছে what was a illusion for Mandela ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ the boyhood freedom was an illusion for Mandela 26 নম্বৰত দি আছে what is the actual freedom according to Mandela answer to হ'ব ইয়াত according to Mandela the real freedom is to live with dignity and self respect 27 নম্বৰত দি আছে for what Mandela transformed himself ইয়াৰ উত্তৰটো হ'ব Mandela transformed himself for the hunger and freedom 28 নম্বৰত দি আছে choose the correct phase class
from the box of complaint the given sentence. ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ they can be taught to laugh. I was born free, but he who conquered the fear. এক নম্বৰ দিয়া আছে the brave man is not he who does not feel afraid. ইয়াৰ উত্তৰ হ'ব তোমালোকৰ the brave man is not he does not feel afraid, but he who conquered that fear. 2 নম্বৰ দিয়া আছে if people can learn to hate. Answer দিয়া আছে if people can learn to hate they can taught to laugh. B number দিয়া আছে choose the meaning of the underlined word in the following sentence from among the alternative given in the brackets. I saw that it was not just my freedom that was curtailed, but the freedom of everyone enhanced, reduced and withheld. Answer hobo yat reduced. 29 number diya ase state whether the following statement are true or false. Yat tumalokor dise true aru false koboloi koise kontu true aru kontu false. The colors of New South African flag are black, red, green, blue and silver. এটি হ'ব তোমালোকৰ false. তাৰ পিছত 2 নম্বৰ দিয়া আছে the policy of apartheid created a deep and lasting wound in South Africa. এটি হ'ব তোমালোকৰ true. B নম্বৰ দিয়া আছে এক নম্বৰ the policy of apartheid created lasting peace in Mandela's country. এটি হ'ব তোমালোকৰ false. On the day of inauguration, Mandela was overwhelmed with a sense of history. এটি হ'ব তোমালোকৰ true. তাৰ পিছত 3 নম্বৰ দি আছে on the podium MRD Clark was first sworn in the first deputy president. এটি হ'ব তোমালোকৰ false. 4 নম্বৰ দি আছে the Thabo Mbeki was sworn in as second deputy president. এটি হ'ব তোমালোকৰ false. C নম্বৰ দি আছে on the day of inauguration Mandela was overwhelmed with a sense of freedom. এটি হ'ব তোমালোকৰ false. তাৰ পিছত 2 নম্বৰ দি আছে আকৌ on the day of inauguration Mandela was overwhelmed with a sense of history. এটি হ'ব তোমালোকৰ true. তাৰ পিছত 30 নম্বৰ দি আছে how was the morning of 10th May. এটিৰ answer হ'ব তোমালোকৰ the morning of 10th May was bright and clear. 31 নম্বৰ দি আছে how had Mandela spent the past few days. ইয়াৰ উত্তৰ দি আছে Mandela had spent few days besides by dignitaries and world leaders. 32 নম্বৰ দি আছে why were the dignitaries and world leaders coming. ইয়াৰ answer দি আছে the dignitaries and the world leaders were coming to pay their respect before the inauguration. তাৰ পিছত 33 নম্বৰ দি আছে where were the inauguration ceremony held. ইয়াৰ answer দি আছে তোমালোকৰ the inauguration ceremony were held in Sandstone Amphitheatre found by the Union Buildings in Pretoria. 34 নম্বৰ দি আছে why was the inauguration ceremony held. inauguration ceremony টো কি কৰিছিল the inauguration ceremony was held on the occasion of
installation of South Africa first democratic non-ethical government. Etu khubo important tomolokor karone important hobo. In which season was the inauguration ceremony held? ইয়াৰ উত্তৰ দিয়ে তোমালোকৰ the inauguration ceremony was held in Ottoman. 36 number দিয়া আছে choose the correct answer from among the alternative given and complete the sentence. In life every man has three obligation, twin obligation, many obligations. এটি হ'ব তোমালোকৰ twin obligation. 37 number to আছে who was the first sworn in the podium and as what? এটো হ'ব on the podium Mr. D. Clark was first sworn in the second deputy president. 38 number দিয়া আছে who was sworn is as the first deputy president. এটো হ'ব তোমালোকৰ Mr. Thom Mavic was the sworn is the first deputy president. তাৰ পিছত let freedom region God bless Africa who said this. এটো তোমালোকক কৈছে নেলসন মেন্ডেলাই কৈছে এটো এনসার হ'ব তোমালোকৰ নেলসন মেন্ডেলা said this. 40 নম্বৰ দিয়া আছে what national anthem was sung by the white. মানে হোয়াইট সকলৰ কাৰণে কোনটো ন্যাশনাল এন্থম গাইছিল এটো তোমালোকে বানানটো পঢ়ি লবা মুখস্থ কৰি ভালকে. 41 নম্বৰ দিয়া আছে what was the national anthem sung by the blacks. কলা সকলৰ কাৰণে কোনটো ন্যাশনাল এন্থম গাইছিল তোমালোকে এটো ভালকে পঢ়ি লবা. 42 নম্বৰ দিয়া আছে what did overwhelmed Mandela on the day of inauguration. ইয়াৰ এনসারটো হ'ব তোমালোকৰ a sense of history overwhelmed Mandela on the day of inauguration. 43 নম্বৰ দিয়া আছে when did the Anglo-Boer war take place. ইয়াৰ এনসার দিয়ে তোমালোকৰ the Anglo-Boer war took place a few years before Mandela's birth. 44 নম্বৰ দিয়া আছে how old was Mandela in the last decade of the 29th century. Here answer দিছে তোমালোকৰ in the 29th century's last decade Mandela was his 8th decade as a man. 45 number দিয়া আছে what painted Mandela on the day of inauguration. Here answer দিছে তোমালোকৰ on the day of inauguration Mandela was pained thinking that he could not thank the patriot before him. 46 number দিয়া আছে name two patriot before Mandela's. It answer হ'ব Oliver Tambo and Walter Sissolas. 47 number দিয়া আছে choose the correct answer from among the alternative given and complete the sentence given below. এইবিলাক তোমালোকৰ বেছি ইম্পৰ্টেন্ট নহয় তোমালোকৰ কাৰণে মই অকল জাস্ট যিবিলাক ওয়ান মাৰ্ক আছে সেইবিলাক কৈ দিছো. how rich the South Africa national resources. এটো তোমালোকে আগতে পাই আছে mineral and gems. from whom did Mandela learn to meaning of courage. তোমালোকে এটো আগতে পাই আছে Mandela learned to meaning of courage from the comrades in struggle. What does Mandela mean by courage? এটো হ'ব তোমালোকৰ by courage Mandela means not absence of fear but the triumph over it. তাৰ পিছত 51 নম্বৰ দিয়া আছে where did Mandela see a glimmer of humanity even the grimest time of prison. এটো হ'ব তোমালোকৰ in those dark day Mandela saw a glimmery humanity in on the guard on the prison.
52 number দিয়া আছে what does Mandela say about man's goodness ইয়াৰ answer হ'ব তোমালোকৰ Mandela says that man's goodness is a flame that can be hidden but never extinguished 53 number দিয়া আছে how many obligation does the man have in life এটো তোমালোকৰ হ'ব every man has twin obligation in life 54 number দিয়া আছে in what kind of society a person can fulfill twin obligation tar pisot a answer dia ase in a civil society on a person can fulfill his twin obligation 55 number dia ase what sort of man was isolated to punish the South Africa answer दिया से a man of color of South Africa who wanted to fulfill his twins obligation were isolated and punished in South Africa 56 number दिया से what did Mandela find attempting to serve his people यार उत्तर दिए है तुम्हारा attempting to serve his people Mandela found himself prevented from fulfilling his duty as soon as brother, father and husband. 57 number diya se what sort of freedom did Mandela want to student? As a student, Mandela wanted freedom to stay out at night, read what place and to go through he liked. When did Mandela earn for basic and honorable freedom yeah answer to about as a young man Johannesburg Mandela wanted basic and honorable freedom 59 number diya ase what sort of freedom Mandela wants young man etu hobo as a young man Mandela want basic and honorable freedom tar pisot 60 number दिया है gift after Mandela an example of basic and honorable freedom ये आंसर तो होगा freedom of earning his keep what was Mandela's greater hunger for ये आंसर तो होगा Mandela's greater hunger was for the freedom of his people 62 number दिया है what did animated Mandela's life ये तो होगा तुम्हारा desire of freedom of his people to live with dignity and self-respect animated his life 63 number diya se does Mandela think himself for virtues of self sacrificing them other etu hobo tumalokor no Mandela does not think himself more virtuous or self sacrificing than the other 64 number diya se what type of Mandela is behind the bars of prejudice and narrow mindedness etu hobo tumalokor a man who takes away another man's freedom is behind two bars and prejudice and narrow mindedness tar pisot 65 number diya se what type of man is a prison of hatred etu hobo tumalokor a man who takes away another man's freedom is a prison of hatred 66 number diya ase who are robbed of their humanity etu hobo the oppressed and the oppressor are both robbed of their humanity 67 number diya ase choose the meaning of the underlined word in the following sentence from among the alternative given in the brackets as well as will spend many years it not generation recovering from that performed hurt light and pain abnormal deep and strong
ইয়াৰ এনচাৰটো হ'ব তোমালোকৰ ডিপ এণ্ড ষ্ট্ৰং ছাত্ৰ ছাত্ৰীসকল মই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এনেকুৱা ধৰণৰ তোমালোকৰ যদি MCQ বিচাৰা মোক কমেণ্ট কৰি জনাবা আৰু পাৰিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ধন্যবাদ জয় আই অসম